নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড এইচএছ স্কুটি প্ৰজ্ঞাভাৰতী স্কিমৰ অন্তৰ্গত 2024-25 বৰ্ষৰ প্ৰায় ভিডিঅ'বিলাক বনাই আছিলোঁ আপোনালোকক সৰু সৰু ইম্পৰ্টেণ্ট আপডেটবিলাক দি আছিলোঁ কিন্তু মই কেতিয়াও কোনো ষ্টুডেণ্টক কোৱা নাই যে ডাইৰেক্ট আপোনালোকে স্কুটি পাব বুলি এতিয়া দুটা অংশত ভাগ হৈ গ'ল যিবিলাক কোচিং কৰা ষ্টুডেণ্ট তেওঁলোকে স্কুটি নাপাব এইটো একেবাৰে ক্লিয়াৰিফিকেশ্যন হৈ গ'ল আৰু সকলোৱে জানে সৰ্বপ্ৰথমে যিবিলাকে নাপাব তেওঁলোকৰ বিষয়ে কিছুমানে এতিয়া ইউটিউবত জ্ঞান দি আছে যে তেওঁলোকে যাতে মানে এইচএছ স্কুটি পোৱা নাই এতিয়া তেওঁলোকে ভালকে পঢ়ক আৰু ভাল উন্নত মানৰ কিবা এটা পাব জীৱনত ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব কোচিংৰ কাৰণে এতিয়া মানে তেওঁলোকে এই স্কুটিখন পোৱা নাই বুলি গতিকে এইটো এনেকা ধৰণৰ আপোনালোকক বিভিন্নজনে বিভিন্ন ধৰণৰ কথা ক'ব মই সৰ্বপ্ৰথমে কৈ আহি আছিলোঁ এইটো এটা এৱাৰ্ড হয় চৰকাৰে দিয়া এটা বঁটা হয় চৰকাৰে এইটো নিজে সিদ্ধান্ত গ্ৰহণ কৰিব তাৰ পিছতহে আমি এইখিনিৰ ওপৰত কিবা এটা ইনফৰমেশ্যন আপোনালোকক দিব পাৰোঁ কিছুমানে এনেকাও হৈছিল যে স্কুটি আহি গৈছে ডাইৰেক্ট ভিডিঅ' কৰি পেলাই আপোনালোকক দেখুৱাই আছিল বা বিভিন্ন ধৰণৰ উৎসাহ উদ্দীপনা দেখুৱাই আছিল তো তেনেদৰে দেখুৱাই কিছুমান ছাত্ৰ ছাত্ৰীক এতিয়া হতাশত ভুগি আছে গতিকে যাতে যিবিলাক ইউটিউবত ভিডিঅ' বনাই কিছুমানে এনেকা কৰিছে তেওঁলোকক কৈছোঁ যাতে ভৱিষ্যতে এনেকা কাম নকৰে কাৰণ এতিয়া যিকেইটা ষ্টুডেণ্ট ডিমোটিভেট হ'ল যদি সেই কথা নকলেহেঁতেন বা ইনফৰমেশ্যনখিনি চৰকাৰে দিয়া অনুযায়ী আপোনালোকে কণ্টিনিউ যদি ভিডিঅ'বিলাক বনাই থাকিলেহেঁতেন কোনো অসুবিধা নহ'লেহেঁতেন কাৰণ মই কেতিয়াও কোৱা নাই যে ৰেগুলাৰলি আপোনালোকে স্কুটি পাবই সকলোৱে যিবিলাকে এইচএছ পাছ কৰিলে মেৰিট লিষ্টত নাম আহিল সম্ভাৱ্য মই আইডিয়া দিছিলোঁ কিন্তু এতিয়া এইটো সিদ্ধান্তটো চৰকাৰৰ ওপৰত চৰকাৰে যিটো সিদ্ধান্ত ল'ব সেইটোৱে মেইন এতিয়া চৰকাৰে এইটো সিদ্ধান্ত গ্ৰহণ কৰিলে কোচিং কৰা ষ্টুডেণ্টে পাব নালাগে গতিকে এতিয়া এইখিনি চেপ্টাৰটো ক্ল'জ হৈ গ'ল গতিকে যাতে এনেধৰণৰ ইনফৰমেশ্যন ৰং ইনফৰমেশ্যন দি পেলাই ষ্টুডেণ্টবিলাকক মানে ধ্বংস কৰিব নালাগে যিবিলাকে এনেধৰণৰ ভিডিঅ' বনায় সকলোকে এইটোৱে মানে স্পেচিয়েলি কেইটামান চেনেলৰ কাৰণে মই কৈছোঁ সকলোৱে এনেকুৱা নকৰে আৰু এতিয়া মই তেওঁলোককো কোনো জ্ঞান দিব নোৱাৰোঁ কাৰণ যিহেতু যিবিলাকে কোচিং কৰি আছিলে প্ৰায় মেধা ছাত্ৰ ছাত্ৰীসকল যিবিলাকে বৰ্তমান কোচিং কৰি আছে প্ৰায় যিবিলাকে মানে নীটৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে প্ৰায় ভাল মাৰ্কছ পোৱা ষ্টুডেণ্টবিলাকেই আৰু যিবিলাকে অলৰেডি স্কুটিৰ কাৰণে এলিজিবল সকলোৱে ভাল মাৰ্ক পাইছে সেইকাৰণে তেওঁলোকে মনটো দুৰ্বল কৰিব নালাগে কাৰণ এইটো এৱাৰ্ড হয় এৱাৰ্ড সকলোৱে নাপায় সেইকাৰণে আমি চৰকাৰকো দোষাৰোপ কৰিব নোৱাৰি চৰকাৰে এইটো নিশ্চয় কিবা এটা উদ্দেশ্য লৈ পেলাই স্কুটিবিলাক বিতৰণ কৰি আছে গতিকে সেই উদ্দেশ্য হিচাপেহে আপোনাৰ স্কুটি কেইখন দিয়া হ'ব গতিকে তাৰ প্ৰতি আপোনালোকে কাকো বেয়া পাব নালাগে এইটো সন্মান আপোনালোকে পোৱা নাই ইয়াতকৈ আৰু ভাল সন্মান ভৱিষ্যতে হয়তো পাব পাৰে সেই হিচাপে আপোনালোকে কাম কৰি যাওক মই আপোনালোকক কোনো এডভাইজাৰ হিচাপে এডভাইজো নিদিওঁ আপোনালোকে নিজৰ পঢ়াৰ জীৱনত মন দিয়ক যিখিনি কৰ্ম কৰি আছে বা পঢ়া শুনা যিখিনি কৰি আছে সেই হিচাপে কৰক তাত আপোনালোকৰ কোনো প্ৰব্লেম নাই জীৱনত বহুত কিবা কিবি আহে যায় এতিয়া কথা হ'ল এই বৰ্তমানকৈ যিবিলাক সমাজ এতিয়া যিখিনি দিন চলি আছে এতিয়া হ'ল কম্পিটিশ্যনৰ যুগ সেই যুগত আপোনালোকে সকলোৱে জীৱনত বহুতো বস্তু পাবৰ কাৰণে বহুত কঠিন কষ্ট কৰি পাব লাগিব আৰু কিছুমান বস্তু কিসমততো থাকে সেই হিচাপে আপোনালোকে পাব পাৰে গতিকে তাৰ প্ৰতিও আমি আৰু সবিশেষ আলোচনা কৰিব নোৱাৰি আপোনালোকৰ মন এনেই বেয়া এতিয়া আহিল ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড পাবৰ কাৰণে বহুত ষ্টুডেণ্টে মেছেজ কৰি আছে এতিয়াও যে মোৰ NIP আছে IP আছে এনেকুৱা কিবা কিবি মেৰিট লিষ্টত লিখা আছে মই ভালকৈ চোৱাই নাই তো সেই হিচাপে মানে কোনবিলাকে পাব নাপাব এইটো আপোনালোকে ক'ব নোৱাৰিব কোনো ইউটিউব চেনেলৰ কথাত আপোনালোকে গুৰুত্ব নিদিব ময়ো আপোনালোকক ক'ব নোৱাৰোঁ কাৰণ এতিয়া কথা হ'ল এইটো বিভাগৰ কথা যিটো বিভাগক হেণ্ড অভাৰ কৰা হৈছে এৰিয়া ৱাইজ এটা নডাল অফিচাৰ বনোৱা হৈছে আৰু যিবিলাক ডিপাৰ্টমেণ্টত এইটো হেণ্ড অভাৰ কৰি দিয়া হৈছে তেওঁলোকে এইখিনি কাম কৰি আছে অফিচাৰবিলাকে যিবিলাক অফিচিয়েল মানুহ আছে টিচাৰসকল আছে প্ৰিন্সিপাল ছাৰসকল আছে বা বাইদেউসকল আছে গতিকে আপোনালোকে সেই হিচাপে নিজৰ কাম যিখিনি আছে তালৈ গুৰুত্ব দিয়ক আৰু যেতিয়া আপোনালোকক কনফাৰ্মেশ্যন আহিব সেই হিচাপে কামখিনি কৰি যাব এইটো বিষয় লৈ পেলাই ইমান মানে আপোনালোকে এক্সাইটেড হ'ব নালাগে সকলো ছাত্ৰ ছাত্ৰী কাৰণ পূৰ্বৰ পৰা এক্সাইটেড হৈ এতিয়া আপোনালোকৰ কি অৱস্থা হৈছে গতিকে যাতে এনেকুৱা এক্সাইটেড নহয় মোলৈ কিছুমানে পাৰ্চনেলিও মেছেজ কৰিছিল
যে তেওঁলোকে বহুত বেয়া পাই আছে। এইটো বেয়া পোৱাৰ একো কথা নহয়, কাৰণ এৱাৰ্ড যিটো আছে সেইটো এৱাৰ্ড সকলোৱে নাপায়। গতিকে তাৰ কাৰণে কিছুমান যিটো বিভাগ থাকে, যিটো ডিপাৰ্টমেণ্ট থাকে, যিটো কমিটি থাকে, ধৰি লওক কিবা এটা ধৰি লওক আমি ক্ৰিকেট খেল এখন পাতিলেও কমিটিৰ এটা সিদ্ধান্ত থাকে যে ফাৰ্ষ্ট প্ৰাইজত এই বস্তুটো দিয়া হ'ব, ছেকেণ্ড প্ৰাইজত এইটো দিয়া হ'ব, মেন অফ দ্য মেচ এইটো দিয়া হ'ব, আৰু ইয়াৰ বাহিৰে আপোনালোকে একো নাপায়। কিন্তু কেতিয়াবা এনেকুৱা হ'ব পাৰে কোৱাৰ্টাৰ ফাইনেলতো কিছুমানে খেলি থকা তেওঁলোককো এটা মাননি দিয়ে কমিটিয়ে। গতিকে এইটো কমিটিৰ সিদ্ধান্ত, এইটো চৰকাৰৰ সিদ্ধান্ত। গতিকে আপোনালোকে এইটোৰ ওপৰত একো মানে ডিম'টিভেট হ'ব নালাগে। এইটো একেবাৰে নৰ্মেল কথা, আপোনালোকে পোৱা নাই একো ডাঙৰ কথা নহয়। নৰ্মেলি থাকক, নিজৰ ষ্টাডি লাইফটো আগবঢ়াই যাওক, কাৰণ আপোনালোকে আমাৰ দেশৰ সম্পদ, ভালকৈ পঢ়া শুনা কৰিব, সেইটোৱে ৰিকুৱেষ্ট। আৰু OLS অসম ইউটিউব চেনেলত আমি কণ্টিনিউৱাছ আপোনালোকৰ কাৰণে পূৰ্বৰ পৰা ভিডিঅ' বনাই লৈ আহিছিলোঁ এই টপিকছটোৰ ওপৰত, সেইকাৰণে এই ভিডিঅ'টো বনাবলগীয়া হৈছে। গতিকে মোৰ ফালৰ পৰা OLS অসম ইউটিউব চেনেলৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আপোনালোকৰ জীৱনটো আৰু বেটাৰ হওক আৰু উন্নত হওক। পঢ়া শুনাৰ ৰিলেটেড যদি কিবা ভিডিঅ' লাগে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। আমি নিশ্চয় কিবা যদি ইনফৰমেশ্যন, সঠিক ইনফৰমেশ্যন, যিবিলাক ইনফৰমেশ্যনত আপোনালোকৰ কোনো জামেলা নহয়, তেনেধৰণৰ ইনফৰমেশ্যন যদি বিচাৰে আমাৰ লগত সংযুক্ত থাকিব, নিশ্চয় আমি আপোনালোকক সহায় কৰিম। আৰু আমি কেতিয়াবা কোনো গ্ৰাউণ্ডত গৈ পেলাই স্কুটিৰ ফটো মাৰি আপোনালোকক নিদিওঁ যে স্কুটি আহি গ'ল বুলি। গতিকে সঠিক ডিপাৰ্টমেণ্টৰ যিটো বিভাগৰ আছে ইনফৰমেশ্যন, সেই হিচাপে আপোনালোকে প্ৰপাৰলি দিবলৈ চেষ্টা কৰিব, আৰু সদায় চেষ্টা কৰিব সত্য ইনফৰমেশ্যনবিলাক আপোনালোক সকলোৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰোঁ। সেইটোৱে আমাৰ মেইন লক্ষ্য। এতিয়া আহিল যিবিলাকে স্কুটি পাবৰ কাৰণে কিছুমানে ডকুমেণ্টৰ কাৰণে এতিয়াও কনফিউজন হৈ আছিল, বহুত ষ্টুডেণ্টবিলাক আছে। হয়তো এতিয়া কিছুমান ষ্টুডেণ্টৰ পৰা যিবিলাকে পাইছে তেওঁলোকৰ পৰা মই এই বিষয়লৈ লৈ পেলাই জানি পেলাই আপোনালোকক কৈ আছোঁ যে তেওঁলোকে কোৱা মতে HSLCৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন লাগিব, মেট্ৰিকৰ পাছ চাৰ্টিফিকেটখন লাগিব, মাৰ্কশ্বিটখন লাগিব, আৰু HSLCৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, পাছ চাৰ্টিফিকেট মানে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী, এই দুইখন পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট চাৰ্টিফিকেট, এইখিনি তিনিওটা বস্তু আপোনালোকৰ লাগিব। আৰু এডমিশ্যন ৰিচিপ্টখন লাগিব 2024-25 বৰ্ষত যিখন কলেজত আপোনালোকে এডমিশ্যন লৈছে। আৰু ষ্টাডি কণ্টিনিউ থকা চাৰ্টিফিকেট ল'ব লাগিব আপোনালোকৰ কনচাৰ্ণ যিটো কলেজত পঢ়া শুনা কৰি আছে বৰ্তমান, সেই কলেজৰ প্ৰিন্সিপালৰ ফালৰ পৰা। আৰু প্ৰুফ অফ ৰেচিডেঞ্চ, আপুনি অসমৰ বাসিন্দা হিচাপে এখন প্ৰুফ অফ ৰেচিডেঞ্চ কাগজ ল'ব লাগিব, এইখিনিয়ে কাগজ লাগিব। আৰু গাড়ীৰ ইঞ্চুৰেঞ্চৰ কাৰণে এক্সট্ৰাকৈ আপোনালোকৰ কিবা ফটো বিচাৰিব পাৰে, বা আধাৰ কাৰ্ড, পেন কাৰ্ড এইবিলাক বিচাৰিব পাৰে, সেইখিনি আপোনালোকে দি দিব। সকলোৰে হাতত এইখিনি আছেই। আশা কৰোঁ আপোনালোকক এই ভিডিঅ'টো পাই পেলাই অলপ হ'লেও কিছুমান ডাউট ক্লিয়াৰ হৈ যাব পাৰে। তো আজিৰ এই 2 দিনৰ যিখিনি তথ্য আপোনালোক সকলোৰ কাৰণে লৈ আহিছোঁ, কিছুমান ডিষ্ট্ৰিক্টত এতিয়াও পেণ্ডিং হৈ আছে ইনগ্ৰেশ্যন প্ৰগ্ৰাম, কিছুমান ডিষ্ট্ৰিক্টত 21 তাৰিখ শুনা পাইছোঁ, অফিচিয়েলি এতিয়ালৈকে শুনিব পৰা নাই। যদি 21 তাৰিখ হয় ভাল কথা। তো সেই হিচাপে আপোনালোক প্ৰিপেয়াৰ থাকক, যিবিলাক বাহিৰত আছে বা যিবিলাক অসমতো আছে ষ্টাডিৰ কাৰণে প্ৰিপেয়াৰ্ড কৰি আছে, এটা জেগাৰ পৰা আন এটা জেগাত থাকিব পাৰে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু সকলোৰ ষ্টাডি লাইফটো ধন্য থাকক, সকলো ভাল পঢ়া শুনা কৰা, সকলোকে এইটোৱেই কামনা কৰি আমাৰ OLS অসম ইউটিউব চেনেলৰ তৰফৰ পৰা আজিৰ এই ভিডিঅ'টোতে আপোনালোক সকলোকে বিদায় ল'লোঁ। আৰু আপোনালোক সকলোকে এটা কথা ক'ব বিচাৰিছোঁ, সকলো ষ্টুডেণ্টকে, যে আপোনালোকে ভালকৈ পঢ়া শুনা কৰিব। যিবিলাকে স্কুটি পাইছে তেওঁলোকে হেমলেট ব্যৱহাৰ কৰিব, লাইচেঞ্চ লগত লৈ চলাব, ভালকৈ চলাব, স্কুটিখন পাই পেলাই স্পীডত নচলাব, সেইটোৱে ৰিকুৱেষ্ট। আৰু যিবিলাকে পোৱা নাই তেওঁলোকে ভালকৈ পঢ়ক, মেডিকেল এণ্ট্ৰেঞ্চ, ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ যিবিলাক দি আছে বা দিব, সেইকাৰণে প্ৰিপেৰেশ্যন ভালকৈ কৰক, জীৱনত উন্নত হওক। সকলোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি এই ভিডিঅ'টোত আজিৰ ইমানতেই। OLS অসম ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবৰ কাৰণে। ধন্যবাদ। জয় আই অসম। যদি কিবা ভুল হয় এই ভিডিঅ'টোত প্লিজ ক্ষমা কৰি দিবা। থেংক ইউ।